গুড মৰ্ণিং মোৰ মৰমৰ জকাই মইনাহঁত, গুড মৰ্ণিং। আজি মই তোমালোকক এটা নতুন কথা ক'ম দেই। আমাৰ যে গাঁওখন, আমাৰ যে জকাই গাঁওখন, এই জকাই গাঁওখনৰ কেনেকৈ জন্ম হ'ল, জকাই গাঁওখনৰ পূব পশ্চিম উত্তৰ দক্ষিণত কি কি আছে, আৰু জকাই তিয়াৰ নামতে আমাৰ গাঁওখনৰ কি কি বৈশিষ্ট্য আছে, এই আটাইবোৰ কথাৰ ওপৰত তোমালোকৰ মাজত মই এটা বক্তৃতা প্ৰতিযোগিতা পাতিম দেই। আৰু তোমালোকে বেছি কথা ক'ব নালাগে, অকণমান 2 মিনিটৰ ভিতৰতে আমাৰ গাঁওখনৰ বিষয়ে তোমালোকে অসমীয়াতে ক'বা। প্ৰথমতে তোমালোকে আজি অসমীয়াতে সকলোৱে 2 মিনিটকৈ কৈ মোলৈ পঠিয়াই দিবা দেই। আৰু মই সেইখিনিৰ ভিতৰত যাৰ আটাইতকৈ ভাল সুন্দৰ বক্তৃতা হয়, মই তেওঁৰ কাৰণে এটা ধুনীয়া উপহাৰ আজিয়ে ঘোষণা কৰি দিম তোমালোকৰ কাৰণে। মইনাহঁত, তোমালোকক এটা কথা কওঁ দেই। অসমত 1950 চনত এটা বৰ ডাঙৰ ভূমিকম্প আহিছিলে। সেয়া অসমৰ বৰ ভূমিকম্প বুলি কয়। আৰু সেই ভূমিকম্পতে কি হ'ল, উজনি অসমৰ খোৱাং অঞ্চলৰ এখন গাঁও তললৈ সোমাই গ'ল। তাত বহুত মানুহ আছিলে, তেওঁলোকৰ ঘৰ দুৱাৰ নোহোৱা হ'ল। তেতিয়া চৰকাৰে কি কৰিলে, ডিব্ৰুগড়ৰ এই জকাই বনাঞ্চলৰ মাজত তেওঁলোকক আহি ঘৰ বনাই থাকিবলৈ ক'লে। আৰু তেতিয়া তাৰ পৰা 72 ঘৰ মানুহ এই জকাই অঞ্চললৈ আহিছিলে। আৰু এই 72 ঘৰ মানুহৰে 9 ঘৰ মানুহ পশ্চিম দিশত, 10 ঘৰ মানুহ পূব দিশত, 26 ঘৰ মানুহ উত্তৰ দিশত, আৰু 27 ঘৰ মানুহ দক্ষিণ দিশত এৰাসুতিৰ কাষত আহি পিনে গাঁও বনাই বহিলে। আৰু সেই 72 ঘৰেই আজি এই গোটেই জকাই অঞ্চলত সিঁচৰিত হৈ আছে 9 ঘৰীয়া, 10 ঘৰীয়া, 26 ঘৰীয়া আৰু 27 ঘৰীয়া গাঁও হিচাপে। আৰু এতিয়া তোমালোকে ধুনীয়াকৈ বহি লৈ আমাৰ গাঁওখনৰ বিষয়ে কি কি কথা ক'বা ধুনীয়াকৈ আওৰাই লোৱা। পাৰিলে লিখি ল'বা যে মইতো তোমালোকৰ গাঁওখনৰ পূব পশ্চিম উত্তৰ দক্ষিণত কি আছে ক'লো, হয় নাই? আৰু তোমালোকে এতিয়া গাঁওখনত কেইখন স্কুল আছে, কেইটা নামঘৰ আছে, আৰু গাঁওখনত কি কি হয়, মানুহবোৰে কি খেতি কৰে, খেতিৰ পৰা তোমালোকৰ মা দেউতাই কেনেকে বজাৰলৈ চব্জি লৈ যায়, বা দেউতাহঁতে ক'ত কাম কৰে, কি কৰে নকৰে, এই আটাইবোৰ কথা লিখি পিনে ধুনীয়াকে তোমালোকে ভিডিঅ' বনাই পিনে মোলৈ পঠিয়াই দিবা দেই। আৰু এই ভিডিঅ'বিলাক যদি কৰোঁতে তোমালোকৰ যদি কিবা অসুবিধা হয় নহয়, তেনেহ'লে আমাৰ 26 ঘৰীয়াৰ হিৰণ্য দা আছে নহয়, হিৰণ্য দা আছে, সোণমণি দাস বাইদেউ আছে, তাৰপিছত আমাৰ 27 ঘৰীয়া নিৰলা বাইদেউ আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিবা। তেওঁলোকে ধুনীয়াকৈ ভিডিঅ' কৰি মোলৈ পঠিয়াই দিব। আৰু যাৰ আটাইতকৈ ধুনীয়া কথা ক'ব পাৰিবা ন, ধুনীয়াকৈ ক'ব পাৰিবা, তেওঁলোকৰ কাৰণে মই দিল্লীৰ পৰা তোমালোকে ৰাতি পঢ়িবৰ বাবে ইমাৰ্জেঞ্চি লাইট লৈ যাম।